নমস্কাৰ বন্ধু বান্ধৱীসকল চেনেলৰ মজিয়ালৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লৈ আহিছোঁ সোশ্যাল সায়েন্সৰ 30টা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ মই এনেকুৱা আপোনাৰ 7টা সেট প্ৰিপেয়াৰ কৰিছোঁ আপোনালোকৰ বাবে আৰু এইকেইটা হৈছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ আৰু এই 7টা সেট যি মই প্ৰিপেয়াৰ কৰিছোঁ এই 7টা সেটৰ পৰা আপোনাৰ 60টা প্ৰশ্নৰ ভিতৰত সোশ্যাল সায়েন্সৰ মিনিমাম 40 to 45 কোৱেশ্চনছ অহাৰ চান্স 99% আছে গতিকে আপোনালোকে মোৰ প্ৰতিটো সেট আপোনালোকে ভালকৈ চাবলৈ চেষ্টা কৰিব ভালকৈ চাব ইয়াৰ পৰাই প্ৰশ্ন অহাটো খাটাং ঠিক আছে আহক আমি প্ৰশ্নকেইটা চাই যাওঁ বিশেষ আলোচনা নকৰোঁ মাত্ৰ আপোনালোকৰ মক টেষ্টৰ নিচিনা হ'ব আপোনালোকে উত্তৰবোৰ কৰিবলৈ চেষ্টা কৰিব মই কোৱাৰ আগতে ঠিক আছে প্ৰথম প্ৰশ্নটো মই ইনক্লুড কৰিছোঁ হোৱেন ৱাজ আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ ফৰ্ম অসম প্ৰাদেশিক কংগ্ৰেছৰ জন্ম হয় বা স্থাপন হয় 1920, 1921, 1922, 1923 কিমান চনত অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ স্থাপন হৈছিলে এপিচিচিৰ জন্ম হৈছিলে 1921 চনত জুন মাহত ঠিক আছে মাহটো আপোনালোকে মনত ৰাখি যাব 1921 চনৰ জুন মাহত দুই নম্বৰ প্ৰশ্নটো লৈছোঁ ইন দ্য টাৰ্ম অফ এৰিয়া দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট ইন আসাম ইজ হুইচ ওৱান অফ দ্য ফলোয়িং ঠিক আছে তলৰ কোনখন জিলা মাটিকালিৰ দিশৰ পৰা আটাইতকৈ সৰু চিৰাং বাক্সা কামৰূপ মেট্ৰ' চাউথ চালমাৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাউথ চালমাৰা আটাইতকৈ আৰু এটা প্ৰশ্নটোত আপোনাৰ কি হয় এটা টেকনিক খটাই দিয়া হয় যে যেহেতু আমাৰ বৰ্তমান অসমৰ আটাইতকৈ সৰু জিলাখন হৈছে চাউথ চালমাৰা কিন্তু উত্তৰ হালমাৰা কিন্তু এইটো কি হয় দক্ষিণ হালমাৰা কিন্তু দক্ষিণ হালমাৰা হয় যদিও কেতিয়াবা কি হয় আপোনাৰ দক্ষিণ হালমাৰা অপশ্যনটো নিদি পেলাই চিৰাং বাক্সা কামৰূপ আৰু আপোনাক দি দিলে কাৰ্বি আংলং তেতিয়া কিন্তু আপুনি কামৰূপ মেট্ৰ' লিখিব লাগিব কথাটো এইটো হৈছে যে তলৰ কোনখন জিলা মাটিকালিৰ দিশৰ পৰা আটাইতকৈ সৰু এই নিম্নলিখিত চাৰিখনৰ পৰাহে কৈছে তাৰমানে আপোনাক অল অভাৰ আসামৰ কথা কোৱা নাই এই তলৰ চাৰিখনৰ বিষয়েহে কৈছে গতিকে কেতিয়াবা আমি ভাবোঁ যে প্ৰশ্নটো চাগে ভুল আছে কিন্তু নহয় তলৰ কোনখন জিলা মাটিকালিৰ দিশৰ পৰা আটাইতকৈ সৰু এই চাৰিখন জিলাৰ ভিতৰত কোনখন সৰু সেইটোহে সুধিছে গতিকে চিৰাং বাক্সাতকৈ কামৰূপ মেট্ৰ' সৰু আৰু বৰ্তমান সময়ত আটাইতকৈ সৰুখন হৈছে অসমৰ চাউথ চালমাৰা অৰ্থাৎ দক্ষিণ হালমাৰা ঠিক আছে শুদ্ধ উত্তৰটো দক্ষিণ হালমাৰা পিছৰ প্ৰশ্নটো লৈছোঁ এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ এটা আহিবই খাইবাৰ খাইবাৰ এটা গ্লেচিয়াৰ হিমবা ষ্ট্ৰীম নিজৰা ৰিভাৰ নদী মাউণ্টেইন পাছ গিৰিপথ কিছুমান টাৰ্মছ মই যিহেতু অসমীয়া আৰু ইংৰাজীৰ টাৰ্মছৰ বিশেষ অসুবিধা নহয় গতিকে কিছুমান টাৰ্ম মই অসমীয়াত দিয়া নাই অকল ইংলিছত ৰাখিছোঁ খাইবাৰ এটা কি খাইবাৰ হৈছে এটা গিৰিপথ অৰ্থাৎ মাউণ্টেইন পাছ খাইবাৰ গিৰিপথ আপোনালোকে 6, 7, 8 কিতাপত পাই আহিছে খাইবাৰ গিৰিপথৰ কথা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ হুইচ ইজ দ্য ওল্ডেষ্ট ফ'ল্ড মাউণ্টেইন ইন ইণ্ডিয়া ঠিক আছে ওল্ডেষ্ট ফ'ল্ড মাউণ্টেইন ইন ইণ্ডিয়া এটা পৰ্বতৰ কথা আপোনাক দিবই ভংগিল পৰ্বত হওক স্তূপ পৰ্বত হওক বা আপোনাৰ ভলকেনিক মাউণ্টেইন হওক এটা প্ৰশ্ন আহিবই চিউৰ ইয়াত 4টা অপশ্যন আছে তলৰ কোনখন ভাৰতৰ আটাইতকৈ পুৰণি ভংগিল পৰ্বত বুলি সুধিছে নতুন ভংগিল নহয় পুৰণি ভংগিল শব্দবোৰ এটা এটাকৈ আপুনি চাই যাব লাগিব পুৰণি ভংগিল ঠিক আছে গতিকে হিমালয়খন ৱেষ্টাৰ্ণ ঘাট পশ্চিম ঘাট পৰ্বত আৰু আৰাৱলী ৰেঞ্জ আৰু কিলিমাঞ্জাৰো এটা আটাইতকৈ প্ৰথমতে আমি ইলিমিনেট কৰিব পাৰিম কিলিমাঞ্জাৰোটো আমাৰ হ'বই নোৱাৰে কাৰণ কিলিমাঞ্জাৰো ভাৰতত নহয় গতিকে হিমালয়ো নহয় হিমালয় কিন্তু নতুন ভংগিল পৰ্বত গতিকে ৱেষ্টাৰ্ণ ঘাট আৰু আৰাৱলী ৰেঞ্জ আৰু ইয়াত শুদ্ধ উত্তৰটো হৈছে আৰাৱলী ৰেঞ্জ ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰাৱলী ৰেঞ্জ হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি ভংগিল পৰ্বত এটা প্ৰশ্ন অহাটো খাটাং ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ হু এষ্টাব্লিছ দ্য কেপিটেল অফ প্ৰাগজ্যোতিষপুৰ এট হৰপেশ্বৰ প্ৰাগজ্যোতিষৰ ৰাজধানী হৰপেশ্বৰত কোনজন শাসকে প্ৰতিষ্ঠা কৰিছিল বা তেখেতৰ ৰাজধানী হৰপেশ্বৰলৈ নিছিলে 1 ৰত্নপাল বি হৰ্জাৰ বৰ্মন চি দেৱভূতি বৰ্মন ডি বনমাল বৰ্মন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হৰ্জাৰ বৰ্মনে হৰপেশ্বৰত নিজৰ ৰাজধানী স্থাপন কৰিছিলে আৰু হৰপেশ্বৰক বৰ্তমান তেজপুৰ বুলি চিহ্নিত কৰিছে ঐতিহাসিকবিদসকলে লগতে তেখেতে হাটাকচুলিন নামৰ এটা মন্দিৰো স্থাপন কৰিছিলে ঠিক আছে পিছৰ প্ৰশ্নটোলৈ আহিছোঁ দ্য টোটেল নাম্বাৰ অফ দ্য মেম্বাৰ্ছ নমিনেটেড বাই দ্য প্ৰেচিডেণ্ট টু দ্য লোকসভা এণ্ড দ্য ৰাজ্যসভা ইজ ৰাষ্ট্ৰপতিয়ে লোকসভা আৰু ৰাজ্যসভালৈ মুঠ কিমানজন সদস্য মনোনীত কৰে প্ৰশ্নটো ইয়াত আপোনালোকে চাব দুটা কথা একেলগে এড হৈ আছে ৰাজ্যসভা আৰু লোকসভালৈ একেলগে মনোনীত কৰাৰ কথা দুটা কথাৰে সুধিছে এটা কথা সোধা নাই ৰাজ্যসভালৈ কিমান বা লোকসভালৈ কিমান সোধা নাই একেলগে কিমানজন বুলি কৈছে টোটেল ইয়াতে টোটেল 16, 18, 14, 12 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 14জন ঠিক আছে শুদ্ধ উত্তৰটো হৈছে 14জন কেনেকৈ হয় আপোনাৰ লোকসভালৈ 2জন আৰু ৰাজ্যসভালৈ 12জন আমাৰ ৰাষ্ট্ৰপতিয়ে মনোনীত সদস্য পঠিয়াব পাৰে ঠিক আছে পিছৰ প্ৰশ্নটোলৈ আহিছোঁ
হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এন ইষ্ট ফ্ল'য়িং ৰিভাৰ ইন ইণ্ডিয়া মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ জিঅ'গ্ৰাফীৰ ঠিক আছে সমাজ বিজ্ঞানত আহিবই তলৰ কোনখন ভাৰতবৰ্ষৰ পূবলৈ বৈ যোৱা নদী নহয় ঠিক আছে পূবলৈ কোনখন নদী বৈ যোৱা নাই গোদাবৰী তাপ্তি কাবেৰী মহানদী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ তাপ্তি আৰু তাপ্তি প্ৰশ্নটো চাইছোঁ The Nathula Pass is located in which among the following states? Nathula Pass কোনখন ৰাজ্যত অৱস্থিত বা কোনখন ৰাজ্যৰে পাৰ হৈ গৈছে ইয়াত দিটো আছে ছিকিম হিমাচল প্ৰদেশ উত্তৰাখণ্ড অৰুণাচল প্ৰদেশ আপোনালোকে জানেই নাথুলা পাছৰ কথা সকলোৱে আৰু নাথুলা পাছ হৈছে ছিকিমত ঠিক আছে অপশ্যন এ ছিকিম ঠিক আছে পিছৰ প্ৰশ্নটো আহিছোঁ হুইচ অফ দ্য ফলোয়িং মাউণ্টেইন ইজ এ ভলকেনিক মাউণ্টেইন জ্বালামুখী পৰ্বত মই কৈছোঁৱে ভলকেনিক মাউণ্টেইনেই হওক আপোনাৰ ফল্ড মাউণ্টেইনেই হওক অল্ড ফল্ড হওক নিউ ফল্ড হওক আপোনাৰ এটা পৰ্বতৰ বিষয়ে অহাটো 100% নিশ্চিত তলৰ কোনখন জ্বালামুখী পৰ্বত হিমালয়ৰ পৰা জ্বালামুখী নোলায় আমি জানো আৰাৱলী মাউণ্টেইন নোলায় মাউণ্ট ফিজি ৰকি মাউণ্টেইন আৰু ইয়াৰ শুদ্ধটোতো হ'ব মাউণ্ট ফুজিৰ পৰা কি হয় মাউণ্ট ফুজি হৈছে এটা জ্বালামুখী পৰ্বত ঠিক আছে পিছৰ প্ৰশ্নটো লৈছোঁ ঠিক আছে দ্য হায়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ওখ পৰ্বত শৃংগটোৰ নাম কি আৰু ভাৰতবৰ্ষৰ আটাইতকৈ ওখ পৰ্বত শৃংগটোৰ নাম কাঞ্চনজংঘা এভাৰেষ্ট গৰ্ডিন আৰু নন্দাদেৱী আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাঞ্চনজংঘা ঠিক আছে পিছৰ প্ৰশ্নটো লৈছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ কামৰূপৰ প্ৰথম ৰজা কোন আছিল পুষ্যমিত্ৰ মহিৰংগ দানৱ ভাস্কৰ বৰ্মন নৰকাসুৰ আৰু শুদ্ধ উত্তৰটো হৈছে মহিৰংগ দানৱ বন্ধু বান্ধৱীসকল এটা কথা কৈ থৈ দিছোঁ কামৰূপৰ প্ৰথম ৰজা কোন বুলি ক'লে ইয়াতে কেতিয়াবা আপোনালোকৰ পুষ্যবৰ্মন টাইটেল পুষ্যবৰ্মন নামটো আহিব পাৰে আৰু পুষ্যবৰ্মন নামটো আহিলে ইয়াত মহিৰংগ দানৱ নামটো নিদিব গতিকে কেতিয়াবা পুষ্যবৰ্মন বুলি আহিব পাৰে কেতিয়াবা মহিৰংগ দানৱ আহিব পাৰে লগৰকেইটা যিয়ে নাহক ক'ব লগা নাই কিন্তু কথাটো হৈছে কি পুষ্যবৰ্মন আৰু মহিৰংগ দানৱ দুয়োটাকে কামৰূপৰ প্ৰথম ৰজা বুলি কোৱা হয় কিন্তু কথাটো হৈছে যে মহিৰংগ দানৱৰ কোনো তথ্য নাই আৰু পুষ্যবৰ্মনৰ কিন্তু তথ্য পোৱা যায় সেইবাবে পুষ্যবৰ্মনকো বহুতে কামৰূপৰ প্ৰথম ৰজা বুলি ক'ব বিচাৰে কিন্তু ইয়াৰ শুদ্ধটো আমাৰ মহিৰংগ দানৱে হ'ব হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ বৰ্মন ডাইনেষ্টিৰ অৰ্থাৎ বৰ্মন বংশৰ শেষৰ ৰজা কোন আছিল ভাস্কৰ বৰ্মন মহেন্দ্ৰ বৰ্মন হৰ্যৰ বৰ্মন দেৱ বৰ্মন আৰু শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন আপোনালোকে সকলোৱে জানে ভাস্কৰ বৰ্মন চিৰকুমাৰ আছিল সেইবাবে তেখেতৰ কোনো উত্তৰাধিকাৰী নথকাৰ বাবে বৰ্মন বংশ তেখেতৰ পিছতে পতন হৈছিলে ইয়াৰ পিছত আহিছোঁ আমি গান্ধীজী ভিজিটেড আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম ইন উইথ দ্য কানেকশ্যন অফ নেশ্যনেল ফ্ৰীডম মুভমেণ্ট ইন দ্য ইয়েৰ স্বাধীনতা সংগ্ৰামৰ উদ্দেশ্য লৈ মহাত্মা গান্ধী প্ৰথমবাৰ অসমলৈ আহিছিল ঠিক আছে মহাত্মা গান্ধী অসমলৈ মুঠ 4 বাৰ আহিছিলে ঠিক আছে প্ৰথমবাৰ আহিছিলে আপোনাৰ ইয়াতে অপশ্যনকেইটা আছে 1920 21 1935 1926 আৰু ইয়াত শুদ্ধটোতো হ'ব 1921 চনত আমাৰ পোনপ্ৰথমবাৰৰ বাবে অপশ্যন নম্বৰ বি পোনপ্ৰথমবাৰৰ বাবে মহাত্মা গান্ধী ভাৰতবৰ্ষ অসমলৈ আহিছিল আৰু 1926 চনতো আহিছিলে খুব তাৎক্ষণিকভাৱে আহিছিল তেওঁলোক গৈছে বেছি ইয়াতে লাগি হেৰি কৰা নাছিলে থকা নাছিল খুব কম সময়ৰ বাবে তেওঁ আহিছিল পিছত ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ গো বেক টু বেদাস হু এমং দ্য ফলোয়িং গেভ দিছ মটো বেদলৈ উভতি যোৱা নীতি বাক্যশাৰী কাৰ আছিলে স্বামী দয়ানন্দ সৰস্বতী স্বামী বিবেকানন্দ ৰামকৃষ্ণ পৰমহংস নান অফ দিছ এবভ আৰু বেদলৈ উভতি যোৱা এই শব্দটো বা এই নীতি বাক্যশাৰী কৈছিলে আমাৰ স্বামী দয়ানন্দ সৰস্বতীয়ে এই কথাটো কৈছিলে অপশ্যন বি শুদ্ধ স্বামী দয়ানন্দ সৰস্বতী ঠিক আছে পিছৰ প্ৰশ্নটোলৈ আহিছোঁ হু এমং দ্য ফলোয়িং এষ্টাব্লিছ দ্য তত্ত্বাৱধানী সভা ইন 1839 এট কলকাতা 1839 চনত তত্ত্বাৱধানী সভা গঠন কৰিছিলে কেশৱ চন্দ্ৰ সেন দেৱেন্দ্ৰনাথ ঠাকুৰ ৰামমোহন ৰায় শিৱনাথ শাস্ত্ৰী আৰু তত্ত্বাৱধানী সভা কলিকতাত 1839 চনত গঠন কৰিছিলে দেৱেন্দ্ৰনাথ ঠাকুৰে বন্ধুবান্ধৱীসকল ভিডিঅ'টো যদি ফলপ্ৰসূ বুলি ভাবে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু ভুল ত্ৰুটিবোৰ আপোনালোকে কমেণ্টত জনাই দিব আপোনালোকৰ পৰা সহায় সহযোগিতা পালে ভিডিঅ' বনোৱাত আৰু বেছি উৎসাহী হওঁ যি কি নহওক পিছৰ প্ৰশ্নটো লৈছোঁ চিফ মিনিষ্টাৰ অফ এ ষ্টেট ইজ ৰেছপনচিবল টু ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীজন দায়বদ্ধ থাকে কাৰ ওচৰত দায়বদ্ধ থাকে প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰীৰ ওচৰত ৰাজ্যসভাৰ ওচৰত লেজিছলেটিভ এছেম্বলি বিধানসভাৰ ওচৰত গভৰ্ণৰ ৰাজ্যপালৰ ওচৰত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লেজিছলেটিভ এছেম্বলি বিধানসভাৰ ওচৰত মুখ্যমন্ত্ৰীজন দায়বদ্ধ থাকে ঠিক আছে 17 নম্বৰ প্ৰশ্নটো লৈছোঁ দ্য ইলুষ্ট্ৰেশ্যন ৱৰ্ক অফ দ্য মিডিয়েভেল আছামিজ টেক্সট
হস্তিবিদাৰণ was done by মধ্যযুগৰ অসমৰ উল্লেখনীয় গ্ৰন্থ হস্তিবিদাৰণক লিখিছিল হস্তিবিদাৰণক এখন মধ্যযুগৰ ইতিহাসৰ বাবে মধ্যযুগৰ ইতিহাস আমি অধ্যয়ন কৰাৰ বাবে এখন অতি আৱশ্যকীয় আমাৰ সমল আৰু এইখন কোনে লিখিছিলে সূৰ্য দৈবজ্ঞ মানে সূৰ্য দৈবজ্ঞ সুকুমাৰ বৰকাইত দিবাৰ এণ্ড দোচাই আৰু ৰাম সৰস্বতী আৰু ইয়াৰ শুদ্ধটোতো হ'ব আপোনালোকে জানেই সুকুমাৰ বৰকাইত which Ahom king was known as ভগনীয়া ৰজা আহোমৰ কোনজন শাসকক ভগনীয়া ৰজা বুলি কোৱা হৈছিল চুটামলা চুৰামফা চুটেনফা চুটেউফা আৰু আহোমৰ যিবোৰ শাসক আছিলে শাসকসমূহৰ নামবোৰ কিবা তাৰমানে আপোনাৰ চুকাফা চুটেনফা চুখ্ৰাংফা এনেধৰণে আছিলে আৰু তাৰ উপৰি তেওঁলোকে পিছত কি কৰিছিলে এটা হিন্দু নাম ল'বলৈ আৰম্ভ কৰিছিলে তেতিয়া আমি যেনেকৈ পাওঁ ৰুদ্ৰসিংহ হওক গদাপাণি এইবোৰ আমি পিছত পাই গৈছিলোঁ কিন্তু তেওঁলোকৰ এটা কিবা আহোম নাম আছিলে যি কি নহওক এটা আহোম নামতেই দিছে গোটেইকেইটা অসমৰ ভগনীয়া ৰজা বুলি অপশ্যন এ চুটামলাক জনা গৈছিলে চুটামলা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ 19 নম্বৰ হৌ ৰোড দ্য হৰ্ষচৰিত হৰ্ষচৰিত কোনে লিখিছিল কলহন বিলহন শ্ৰীহৰ্ষ বাণভট্ট আৰু সকলোৱে জানে হৰ্ষচৰিত লিখিছিলে বাণভট্টই পিছৰ প্ৰশ্নটোলৈ আহিছোঁ হৌ পাব্লিছ ফাৰ্ষ্ট ইংলিছ নিউজ পেপাৰ ইন ইণ্ডিয়া ভাৰতবৰ্ষত প্ৰথমে ইংৰাজী ভাষাৰ বাতৰি প্ৰকাশ কৰিছিল জেমছ আগষ্ট হিকি নাথান ব্ৰাউন ৰাজা ৰামমোহন ৰায় নান অফ দিছ এবভ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জেমছ আগষ্ট হিকি জেমছ আগষ্ট হিকিয়ে পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত ইংৰাজী বাতৰি কাকতৰ প্ৰচলন কৰিছিল পিছৰ প্ৰশ্নটো লৈছোঁ এট প্ৰেজেণ্ট কালিবাংগান ইজ লোকেটেড মই আগৰ এটা ভিডিঅ'টো কৈ থৈ দিছোঁ যে হৰপ্পাকালীন যিবোৰ আপোনাৰ স্থল আছিলে এই স্থলসমূহ বৰ্তমান ক'ত অৱস্থিত ইয়াৰ ওপৰত এটা প্ৰশ্ন অহাটো নিশ্চিত লোথাল ৰোপাৰ এইবোৰ যিয়ে নহওক কালিবাংগান হওক সোণোদাৰো হওক আপোনাৰ সিন্ধু হওক গোটেইবোৰ মহেঞ্জোদাৰো হওক ক'ত আছে বৰ্তমান সুধিব আৰু মই সেই ভিডিঅ'টো মই ইতিমধ্যে বনাই থৈ দিছোঁ আপোনালোকে গৈ মোৰ প্লে লিষ্টত চাব পাৰে আৰু চাই তাত মই লিষ্ট এখন দি দিছোঁ কোনখন ঠাই বৰ্তমান ক'ত অৱস্থিত ইয়াত দিছোঁ প্ৰশ্নটো কালিবাংগান বৰ্তমান ক'ত অৱস্থিত আৰু গুজৰাট ৰাজস্থান হাৰিয়ানা পাকিস্তান আৰু কালিবাংগান বৰ্তমান ৰাজস্থানত অৱস্থিত অপশ্যন নাম্বাৰ বি ৰাজস্থানত অৱস্থিত ঠিক আছে লাব্ৰাডৰ কাৰেণ্ট ইজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোয়িং অ'চেন লাব্ৰাডৰ সুত পোৱা যায় ইণ্ডিয়ান অ'চেন ভাৰত মহাসাগৰ নৰ্থ আটলাণ্টিক অ'চেন উত্তৰ আটলাণ্টিক মহাসাগৰ পেচিফিক অ'চেন প্ৰশান্ত মহাসাগৰ মেডিটেৰিয়ান চি ভূমধ্য সাগৰ ঠিক আছে লাব্ৰাডৰ সুত এটা আপোনালোকে ভাবিব পাৰে যে উত্তৰ আটলাণ্টিক মহাসাগৰ বুলি মহাসাগৰ নাই কথাটো হয় ভাৰত মহাসাগৰ আটলাণ্টিক মহাসাগৰ কিন্তু আটলাণ্টিক মহাসাগৰৰ উত্তৰ ফালত অৰ্থাৎ উত্তৰ আটলাণ্টিক মহাসাগৰ উত্তৰ ফালত লাব্ৰাডৰ সুতটো পোৱা যায় ইয়াতো ভূমধ্য সাগৰটো হ'বই নোৱাৰে আৰু ভাৰত মহাসাগৰটো হ'বই নোৱাৰে ভাৰত মহাসাগৰত আপোনাৰ লাব্ৰাডৰ সুত অহাৰ কোনো চান্সেই নাই আপোনালোকে মই এতিয়া জিঅ'গ্ৰাফী আৰু মই আঁকিবলৈ সুবিধা হৈছে তো আপোনালোকে চাই ল'ব মই এইটোৰ বিষয়েও লাব্ৰাডৰ সুত ফ্লৰিডা সুতৰ বিষয়ে আপোনালোকক এখন চাৰ্ট মই এখন মেপ এখন ধুনীয়াকৈ মোৰ আগৰ ভিডিঅ' এটা দি থৈ দিছোঁ চালে গম পাবই ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ স্লেভাৰী ৱাজ এবলিছ ইন ইণ্ডিয়া বাই এন এক্ট অফ কিমান চনৰ আইনৰ জৰিয়তে ভাৰতত দাস প্ৰথাৰ বিলুপ্তি ঘটোৱা হৈছিল বা বিলুপ্তি কৰা হৈছিলে স্লেভাৰী এক্ট অফ 1843 স্লেভাৰী এক্ট অফ 1834 স্লেভাৰী এক্ট অফ 1943 ইণ্ডিয়া এক্ট 1838 ইণ্ডিয়া এক্ট হ'বই নোৱাৰে স্লেভাৰী এক্ট 1943 হ'বই নোৱাৰে কাৰণ 1943 পিছত আমি ইতিমধ্যে আমি কি পালোঁ 47ত আমি স্বাধীনতাই পালোঁ তাৰ বহুত আগতে হৈছিল গতিকে 43 বা 34 হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1843 1843 চনৰ যিখন স্লেভাৰী এক্ট এই স্লেভাৰী এক্ট বা দাসত্বৰ এক্ট সেইখনৰ জৰিয়তে আমাৰ এইটো নাইকিয়া কৰিছিলে কি কয় দাস প্ৰথাৰ বিলুপ্তি সাধন কৰিছিলে ভাৰতবৰ্ষত ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ হৌ ইজ এছ'চিয়েট উইথ সেৱা সংঘ এণ্ড বন্দিনী ভাৰত সেৱা সংঘ আৰু বন্দিনী ভাৰত কাৰ লগত জড়িত গোপীনাথ বৰদলৈ গুণাভিৰাম বৰুৱা অম্বিকাগিৰি ৰায়চৌধুৰী সুচিব্ৰতা ৰায়চৌধুৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰীৰ লগত বন্দিনী ভাৰত আৰু সেৱা সংঘ জড়িত আৰু এনেকুৱা প্ৰশ্ন অহাৰ আমাৰ যথেষ্ট চান্স আছে কাৰণ যদিও ভাৰতৰ প্ৰেক্ষাপটত অৰ্থাৎ যিহেতু ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকাও আমাৰ চেপ্টাৰত বা আমাৰ পাঠ্যক্ৰমত আছে গতিকে এনেকুৱা প্ৰশ্ন অহাটো চান্স কিন্তু আছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ গোহাই কমল আলী কনষ্ট্ৰাক্টেড ফ্ৰম কোচবিহাৰ টু নাৰায়ণপুৰ ডিউৰিং দ্য ৰেইন অফ ৱাজ কনষ্ট্ৰাক্টেড কাৰ ৰেইনত কনষ্ট্ৰাক্ট কৰা হৈছিল তলৰ কোনজন শাসকৰ দিনত গোহাই কমল আলীৰ নিৰ্মাণ কৰা হৈছিল ঠিক আছে নৰনাৰায়ণ পৰীক্ষিত নাৰায়ণ বিশ্বসিংহ ৰঘুদেৱ আৰু গোটেইকেইজন আপোনাৰ কি হয়
কোচ শাসকে আছিলে আৰু এই নৰনাৰায়ণৰ দিনতে গোহাঁই কমল আলি নিৰ্মাণ কৰি উলিয়াইছিলে ঠিক আছে পিছৰ প্ৰশ্নটোলৈ আহিছোঁ The first Ahom monarch assumed the Hindu title Sorgonarayan was তলৰ কোনজন আহোম শাসকে প্ৰথমবাৰৰ বাবে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰে এ শিৱসিংহ বি প্ৰতাপ সিংহ চি জয়ধ্বজ সিংহ ডি চুহুংমুং আৰু আপোনালোকে সকলোৱে জানে উত্তৰটো তথাপি মই কৈ দিছোঁ উত্তৰ ডি হৈছে চুহুংমুঙে প্ৰথম স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিলে পিছৰ প্ৰশ্নলৈ আহিছোঁ The first rebellion against the British rule in Assam in 1828 was led by 1828 চনত ব্ৰিটিছ বিৰোধী প্ৰথম আন্দোলনৰ গুৰি ধৰোঁতা আছিলে অৰ্থাৎ ব্ৰিটিছৰ বিৰুদ্ধে 1826 চনততো আমাৰ 92 তিথিৰ জৰিয়তে অসম ব্ৰিটিছৰ তললৈ গ'লেই গতিকে তাৰপিছত 1828 চনতেই আমাৰ কি হৈছিলে বিদ্ৰোহ আৰম্ভ কৰিছিল আৰু এই বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল কোনে পিয়লি ফুকন মণিৰাম দেৱান গুমধৰ কোঁৱৰ পিয়লি বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি গুমধৰ কোঁৱৰে আমাৰ কি কৰিছিলে 1828 চনত প্ৰথম বিদ্ৰোহ কৰিছিল আৰু তেখেতে আছিল আমাৰ একজন আহোমৰ ৰজা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ Which district was separated from Assam and given to Pakistan in 1947 তলৰ কোনখন জিলা 1947 চনত অসমৰ পৰা পৃথক কৰি পাকিস্তানক প্ৰদান কৰা হৈছিল এ চিটাগং বি খুলনা চি চিলেট ডি চোলা সাহা এই চাৰিখন জিলাৰ ভিতৰত কোনখন জিলা অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল এটা শুদ্ধ উত্তৰটো হ'ব আপোনাৰ চিলেট কিন্তু ইয়াত অপশ্যন চি চিলেট কিন্তু ইয়াত কথা এটা হৈছে যে আপোনালোকে যদি চাই তেনেহ'লে চাওক পাকিস্তান আছে আপোনাৰ কাশ্মীৰৰ পৰা সিপাৰে পাৰ হৈ আৰু আমাৰ অসম আছে এইটো পাৰে কেনেধৰণে ইয়াৰ পৰা বিভাজনৰ সময়ত পাকিস্তানক অসমৰ পৰা ছেপাৰেট কৰিবলৈ ডিষ্ট্ৰিক্ট দিছিলে একচুৱেলি সেই সময়ত পাকিস্তান আছিলে কাৰণ আপোনালোকে গম পায় যে বৰ্তমান আমাৰ অসমৰ গাতে লাগি আছে বাংলাদেশ গতিকে বাংলাদেশখন সেই সময় বাংলাদেশ বৰ্তমানৰ যিখন বাংলাদেশ এই বাংলাদেশখন কিন্তু স্বাধীনতাৰ সময়ত স্বাধীনতা 1947 চনত যেতিয়া ভাৰত পাকিস্তান ভাগ হৈছিল কিন্তু বাংলাদেশৰ এই পাৰ্টটো পাকিস্তানৰ লগতে আছিল ঠিক আছে গতিকে এইকাৰণে কি কৰা হয় পাকিস্তানৰ পৰা বহুত লাগি যুঁজি তাৰপিছত ভাৰতৰ সহায়ত পাকিস্তানৰ পৰা বাংলাদেশ ছেপাৰেট হৈছিল বা বাংলাদেশ এখন স্বাধীন ৰাষ্ট্ৰ হৈছিল আৰু ভাৰতবৰ্ষই বাংলাদেশক সহায় কৰাৰ বাবে পাকিস্তানে ভাৰতৰ ওপৰত বেছি খঙাল হৈ থাকে সদায় সেইকাৰণে চিৰবৈৰী দৃষ্টিৰে চাই ভাৰতবৰ্ষৰ বাবেই পাকিস্তানে বাংলাদেশৰ পৰা আধিপত্যটো এৰুৱাব লগা হ'ল তাৰমানে এইখন আছিল পূব পাকিস্তান সেইখন আছিল পশ্চিম পাকিস্তান ঠিক আছে গতিকে সেই সময়ৰ পাকিস্তান 1947 চনৰ পাকিস্তান বৰ্তমান কিন্তু বাংলাদেশৰ চিলেট ডিষ্ট্ৰিক্ট বৰ্তমান বাংলাদেশৰ ঠিক আছে পিছৰ প্ৰশ্নটোলৈ আহিছোঁ 29 নম্বৰ প্ৰশ্ন Which of the following is not included in the state list in the constitutions of India তলৰ কোনটো ভাৰতীয় সংবিধানৰ ৰাজ্যিক তালিকাৰ অন্তৰ্গত নহয় ইয়াত চাৰিটা অপশ্যন আছে ক্ৰিমিনেল প্ৰচিডিউৰ কোড পুলিচ ল এণ্ড অৰ্ডাৰ প্ৰিজন পুলিচ আপোনালোকে জানে ল এণ্ড অৰ্ডাৰো আপোনালোকে জানে প্ৰিজন যিহেতু কথা আপোনালোকে ক্ৰিমিনেল প্ৰচিডিউৰ কোড এই চাৰিটাৰ ভিতৰত কোনটো হৈছে ৰাজ্যিক তালিকাৰ অন্তৰ্গত নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ ক্ৰিমিনেল প্ৰচিডিউৰ কোডটো আমাৰ ৰাজ্যিক তালিকাৰ অন্তৰ্গত বিষয় নহয় ঠিক আছে আৰু কোনটো কি তালিকাৰ অন্তৰ্গত সেই বিষয়েও মই এখন চাৰ্ট আপোনালোকক দি থৈ দিছোঁ আমাৰ কনষ্টিটিউশ্যনৰ ওপৰত মই যিটো ভিডিঅ' বনাইছিলোঁ তাত এখন চাৰ্ট দি থোৱা আছে কোনটো ক'ত আছে আপোনালোকে ভিডিঅ'টো চাই ল'ব ঠিক আছে আৰু ভিডিঅ'টো শেষৰ প্ৰশ্নটো চাইছোঁ আৰু শেষৰ প্ৰশ্নটো আলোচনা কৰাৰ আগত এটা কথা কৈ থৈ দিওঁ গতিকে মোৰ যি 7টা মই ছেট প্ৰিপেয়াৰ কৰিছোঁ আপোনালোকৰ বাবে প্ৰতিটো ছেট আপোনালোকে চাবলৈ মোৰ লগত কানেক্ট হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'কেইটা চাওক নিশ্চয় আপোনালোকৰ মই কৈছোঁ 40ৰ পৰা 45টা প্ৰশ্ন আপোনালোকৰ 60টাৰ ভিতৰত অহাটো নিশ্চিত আপোনালোকে ছেটটো এই যি 7টা ছেট প্ৰশ্নকেইটা এটাও মিছ নকৰিব এটাও ভিডিঅ' মিছ নকৰিব চাব আপোনালোকে আৰামত 40 পৰা 45 কুৱেশ্যনছ তাৰ পৰা পঢ়িবই ঠিক আছে শেষৰ প্ৰশ্নটো চাইছোঁ দ্য ৰাজ্যসভা হেজ জুৰিছডিকশ্যন ইন এক্সক্লুচিভ ৰাজ্যসভাৰ একচিটিয়া এক্টিয়াৰ আছে একচিটিয়া অধিকাৰ ক'ত আছে ক্ৰিয়েশ্যন এণ্ড এবলিউশ্যন অফ ষ্টেটছ ৰাজ্য ভঙা আৰু গঠন কৰাৰ ক্ষমতা আছে ৰাজ্যসভাৰ এপ্ৰভিং প্ৰক্লেমেশ্যন অফ ইমাৰ্জেঞ্চি জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰাৰ পৰা ক্ষমতা আছে দ্য ইলেকশ্যন অফ দ্য ভাইচ প্ৰেচিডেণ্ট উপৰাষ্ট্ৰপতি নিৰ্বাচন কৰাৰ ক্ষমতা আছে একচিটিয়া ক্ষমতা তিনিওটা নহয় ৰাজ্য ভঙা বা পতাটো ৰাজ্যসভাৰ কাম নহয় জৰুৰীকালীন অৱস্থা ৰাজ্যসভাই ঘোষণা নকৰে উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনটো ৰাজ্যসভাই বিশেষ অকলোৱা নহয় বা একচিটিয়া এক্টিয়াৰ নহয় আৰু ৰাজ্যসভাৰ একচিটিয়া এক্টিয়াৰ আছে ৰাজ্যিক তালিকাৰ কোনো বিষয়ৰ ওপৰত আইন প্ৰণয়ন
কৰা যিখন আমাৰ কনষ্টিটিউশ্যনে ৰাজ্যিক তালিকা প্ৰকাশ কৰি দিছে ৰাজ্যিক তালিকাত যি অন্তৰ্ভুক্ত যিকোনো বিষয়ৰ ওপৰত তেওঁলোকে আইন প্ৰণয়ন কৰিব পাৰে এইটো হৈছে ৰাজ্যসভাৰ একচিটিয়া অধিকাৰ বা এখতিয়াৰ ঠিক আছে বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমান আছিল পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশা ধন্যবাদ জয় অসম